কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। আপুনি কথা পাতি থকা ব্যক্তিজনে দেৱকী নন্দনায় নন্দ গোপ কুমাৰাই গোবিন্দাই নমো নমঃ শংকৰ নাভাই নমঃ শংকৰ মালিনে নমঃ শংকৰ নেত্ৰাই সমস্তে পংকজাগ্ৰে বসুদেৱং সুতং কৃষ্ণং কংসানৰমৰ্দনং দেৱকী হৃদয়নন্দং কৃষ্ণং বন্দে জগদ্গুৰুং হৰে ৰাম ৰাম মুকং কৰোতি অচলং পুনং লংঘয়তে গিৰিম যৎকৃপাতমহং বন্দে পৰমানন্দং মাধৱং হৰে ৰাম ৰাম মুকং কৰোতি অচলং পুনং লংঘয়তে গিৰিম যৎকৃপাতমহং বন্দে পৰমানন্দং মাধৱং হৰে ৰাম ৰাম কৃষ্ণ কৃষ্ণ মাধৱ। পৰিশিষ্ট দুই উৰেখা বৰ্ণন প্ৰথম কীৰ্তন মুখা। হে ৰাম জয় জয় জগন্নাথ প্ৰণামী ৰাম জয় জয় জগন্নাথ প্ৰণামী ৰাম নমো নমো জগন্নাথ ভকত নিধি হৰি স্মৰণে আৰম্ভ সুৰেখাৰ কীৰ্তন শুনি শংকৰে ৰচিলা ব্ৰহ্ম পুৰাণ মুনিজনে ব্ৰহ্মাত পুছিলা প্ৰণিপাত ক্ষেত্ৰৰ মহিমাৱে মাত এয়াম কিবা হেতু নিৰদ্বিন্ন ৰাজা শুদ্ধ চিতে পুৰিলন্ত অশ্বমেধ উৰেখা কৃষ্ণ পৰম কৃপালু বা সমস্ত উৰেখা বৰ্ণন গুৰুজনাই এটা ধাৰাত এটা গতি বহু ভগৱন্তৰ লগত সংযোগ হব পৰাকৈ উৰেখা বৰ্ণন বুলি এটা কাহিনীৰ মাধ্যমেৰে আখ্যানৰ মাধ্যমেৰে আমাৰ ভকত সমস্তৰ মনৰ পৰা উলিখিত মনৰ ভাৱনাবিলাক কৰি থকা কৰ্মবিলাক এটা শুদ্ধ গতিত আনিবৰ কাৰণে এটা উৰেখা বৰ্ণন একাধিক্ৰমে আমাৰ মাজত মানে সুস্থ এটা পৰিৱেশ বা এটা সুস্থ ভকতি বা শুদ্ধ সংৰক্ষণ সমাজ বা শুদ্ধ মনৰ অধিকাৰী কৰিবৰ কাৰণে এটা একাধিক্ৰমে একাধাৰে গুৰুজনাই আমালৈ উৰেখা বৰ্ণন বুলি পুৰাণৰ পৰা এই বৰ্ণনা কৰিবৰ কাৰণে এই অধ্যায়টো আৰম্ভ কৰিছে। যে আমি অকণমান আগতীয়াকৈ অনুপ্ৰাই দিছো যে প্ৰভু ভগৱন্তৰ গুৰুজনাই যে ভকতৰ মনৰ পৰা শুদ্ধ ভাৱত পৰিচালনা কৰিব পৰা এটা পন্থা সহজ উপায়েৰে যাগ যজ্ঞ বা কৰ্ম মাৰ্গ বা এইবিলাক মনৰ পৰা যাতে দূৰ কৰিব পৰা যায়,
সেই কথাখিনিক মানে প্ৰকাশ কৰিবৰ নিমিত্তে গুৰুজনাই মানে আমাক এটা বৰ্ণনা কৰিছে। এজন মানে ইন্দ্ৰদুম্ন ৰজা, তেওঁ শুদ্ধচিত্ত ৰজা, তেওঁ এই উৰেষাপুৰীতে মানে এটা অশ্বমেধ যজ্ঞ মানে যজ্ঞ সমাপন কৰিছে। গতিকে তেওঁ ধাৰ্মিক ৰজা, মনত ভগৱন্তৰ প্ৰতি প্ৰেম থকা এনেকুৱা এজন ভকত। তেওঁ মানে ভকতৰ সকলো সময়তে মানে মনৰ দাহী হোৱাকৈ তেওঁ নিজৰ মনটো শুদ্ধ কৰিবৰ কাৰণে তেওঁ অশ্বমেধ যজ্ঞ কৰাইছিল। এই অশ্বমেধ যজ্ঞ কৰাই থাকোঁতে অশ্বমেধ যজ্ঞৰ পাছতে তাত মানে প্ৰতিমা, এই যজ্ঞৰ মাজতে প্ৰতিমা মানে প্ৰকাশ পাইছিল। ভগৱন্ত কৃষ্ণৰ মানে প্ৰতিমূৰ্তি, ৰামকৃষ্ণৰ প্ৰতিমূৰ্তি এটা তেওঁ মানে হেৰি পাইছিলে, যজ্ঞস্থলীত তেওঁ প্ৰকাশ পাইছিলে। তেওঁ সেই মাজত মানে দেখা পাইছিলে। যদিও দেখা পাইছিলে তেওঁ দেখা পোৱাৰ পিছতো তেওঁ মনলৈ শংকা আহিল, মনলৈ সন্দেহ আহিল। তথাপি তেওঁ এই কথাখিনি জানিবৰ কাৰণে তেওঁ মানে প্ৰজাজনক লগত লৈ পেলাই এই ভগৱন্তৰ আচল কথাখিনি জানিবৰ কাৰণে তেওঁ গংগা তীৰলৈ গ'ল, সাগৰৰ তীৰলৈ গৈ তাত মানে ভগৱন্তৰ মানে হেৰিয়াত মানে এই জলধাৰাৰ মাজত মগৰ বা ঘৰিয়াল বা এনেকে যথেষ্ট আছে। তেওঁ তীৰত পাৰ কৰি পেলাই তেওঁ সেই জেগাতে হেৰি কৰি পেলাই ভগৱন্তক সাক্ষাৎ কৰিবলৈ গৈ তাত তাৰ বিলোপনখিনি দেখা পালে। তাত মানে সুন্দৰ এটা পৰিৱেশ দেখা পালে। কিন্তু তাত তেওঁ মূৰ্তি প্ৰতিমা দেখা পোৱা নাই, যে আগতেতো এই জেগাতো এইখিনি জেগাতো প্ৰতিমা নাছিলে। গতিকে তেওঁ মনলৈ সন্দেহ আহিল। সন্দেহ অহাৰ পিছতে সেই কথাখিনিকে প্ৰভু ভগৱন্তক মানে লক্ষ্মীও মানে প্ৰকাশ কৰিছিল যে প্ৰভু তোমাৰ মানে এই মূৰ্তিটোৰ কাহিনীখিনি মানে যে কেনেকৈ হ'ল, কেনেকৈ আৱিৰ্ভাৱ হ'ল, বা কিয় তাত নাছিলে এতিয়া, বা আগতে কিয় আছিলে, এই কথাখিনি প্ৰকাশ কৰিছিল। মানে সুধিছে, লক্ষ্মীয়ে সোধোতে তেতিয়া মানে প্ৰভু ভগৱন্তই কৈছিলে যে মই ব্ৰহ্মাৰ দ্বাৰা দি নাভি কৰ্মৰ সৃষ্টি কৰাই এই কৰ্মখিনি মই মানে সেইখিনি পুতি থৈছিলো, বা সেই য'ত মানে ইন্দ্ৰদুম্নই যজ্ঞ কৰিছিল সেই জেগাত মানে এই মানে হেৰিখিনি পুতি থৈছিলে। থোৱাৰ পিছতে মানে সেইখিনি নাইকিয়া কৰিবৰ কাৰণে, শুদ্ধচিত কৰিবৰ কাৰণে গুৰুজনে এইখিনি কথা আগমালে আগবাঢ়িছে। প্ৰভুৰ পাছত মই বাকীখিনি অকণমান আগবঢ়াম। এতিয়া জয় জয় জগন্নাথ প্ৰণাম ৰাম, এই প্ৰভু জগন্নাথ জগতৰ ঈশ্বৰ প্ৰণাম ৰাম। নমো নমো জগন্নাথ ভকতৰ নিধি, ভকতৰ নৱনিধি, হৰিক স্মৰণ আৰম্ভ হ'ল প্ৰসিদ্ধি। গতিকে ভগৱন্তক স্মৰণ কৰি ভকতৰ নিধিজনক মানে তেওঁ আৰম্ভ হৈ প্ৰকৃতি তেওঁ হাতত কলম লওঁতে ভগৱন্তক স্মৰণ কৰিছে। আৰু কি কৈছে, উৰেষা কীৰ্তনক কোনো লুকাই। গতিকে শংকৰে ৰচিলা ব্ৰহ্মপুৰাণক চাই। গতিকে এই উৰেষা বৰ্ণন কীৰ্তন ভাৱে শুনিবৰ কাৰণে বা শংকৰ গুৰুজনাই আমাক এই বৰ্ণনখিনি পুৰাণৰ পৰা আমাক আনি সন্নিৱিষ্ট কৰিছে। গতিকে মুনিজনে ব্ৰহ্মত কুশলা শুনি পাত, ক্ষেত্ৰৰ মহিমাৱে পঢ়ি আমাৰ। গতিকে মুনিজনে ব্ৰহ্মাত প্ৰশ্ন কৰিছে যে এই ক্ষেত্ৰখনৰ কথাখিনি আমাক কি আছিলে, কথাখিনি আমাক বিতংভাৱে আমাক বুজাই কোৱাচোন। কিয় ইন্দ্ৰদুম্ন ৰজা শুদ্ধচিতে এই যজ্ঞ আমাক উৰেষাপুৰীতে কৰিবলগীয়া হ'ল, কি কাৰণে কৰিবলগীয়া হৈছে, কথাখিনি তেওঁ মানে ঋষিসকলৰ মানে সন্দেহ হৈছে। সন্দেহ হোৱাতে এই কথা ৰাম বন্ধাই দ্ৰুত দেখি আশ্চৰ্য মহিমা, ৰাম কৃষ্ণ সুভদ্ৰাৰ
সজাইলা পুত ৰামকৃষ্ণ সুভদ্ৰাৰ সজাইলা প্ৰতিমা কিবা হেতু দৌলত থাপিলা নৰে চৰ অসমছে বিকাংগ কৰিও সৃষ্টি ৰাম ব্ৰহ্মাই বুলন্দ শুনা মুনি গণ आप जिस व्यक्ति से बात कर रहे हैं তাহাৰ মহিমাময়ী কি কয় সম্বুতি ইন্দ্ৰৰ নগৰলে দ্বিতীয় এতিয়া বন্ধাইল অদ্ভুত দৌল আশ্চৰ্য মহিমা ৰামকৃষ্ণ সুভদ্ৰাৰ সজাইল প্ৰতিমা কৃষ্ণ আমাৰ ভুল হৈছিলে লক্ষ্মীয়ে কৈছিলো সুভদ্ৰাই প্ৰতিমা আছিলে তাত কি কাৰণে তাত মানে ৰামকৃষ্ণ সুভদ্ৰাৰ প্ৰতিমা সজাইছিল কিবা সেইটো দৌলত থাপিলা নৰেশ্বৰ গতিকে দৌলত কিয় নৰেশ্বৰে স্থাপনা কৰিছিল এই সমস্ত বৃত্তান্ত আমাক কওকচোন ঋষিসকলে ব্ৰহ্মাক প্ৰশ্ন কৰিছে এতিয়া ব্ৰহ্মাই বুলন্দ শুনা মুনিগণ যত আছিল অৱন্তিপুৰী মালৱ দেশতে এই অৱন্তিপুৰী নামত মালৱ দেশত অৱন্তিপুৰী বুলি এখন দেশ আছে তাত মানে তাহাৰ মহিমা মই কিশোৰীটো সম্প্ৰতি ইন্দ্ৰৰ নগৰ যেনে দ্বিতীয় অমৰাৱতী এইখন তাৰ মহিমা মই কি কম সেইখন ইন্দ্ৰ নগৰ যেন একেবাৰে দ্বিতীয় অমৰাৱতী একদম জকমকাই থকা গতিকে এনেকুৱা এখন জেগাত মানে অৱন্তিপুৰী মালৱ দেশত মানে সজাইছিল গতিকে একেবাৰে গোটেই ঠাইবিলাক ইন্দ্ৰপুৰীৰ দৰে গতিকে তাহাৰ মহিমা কি কম ৰাম সেই নগৰত ইন্দ্ৰ দুৰ্ন ৰাজা ধৰ্ম পথে থাপি লংক পৃথিৱীৰ ৰাম দানী মানি সত্যবাদী সৰ্বগুণা কটাপে আদিত্য যেন ভোগে ৰাম পৃথিৱীত নাহি ৰাজা তাহান সমান যদিন বিধি যজ্ঞ দিলা মহাদান সুবৰ্ণ মণিক গ্ৰাম গৌৰবাধীৰথ নিৰন্তৰে বিপ্ৰৰ পুৰিলা মনোৰথ সেই নগৰতে ইন্দ্ৰদুম্ন ৰজাই ধৰ্ম পথে তেওঁ পৃথিৱী পালন কৰি আছিল পৃথিৱীখন পালন কৰি আছিল তেওঁ দানী মানি সত্যবাদী সৰ্বগুণাকৰ সকলো গুণৰ ভাণ্ডাৰ সত্যবাদী The person you are speaking with has put your call on hold. Please stay on the line. মানে মানি আছিল সকলোৰে লগত মান্যতা বজাই The person you are speaking with has put আদিত্য তেওঁ একদম মানে ঐশ্বৰ্যৱতীয়ে বা তেওঁ বল শক্তি একদম যেন আদিত্যৰ নিচিনা সূৰ্যৰ নিচিনা একদম উঠাম আছিলে যেন ভোগে পুৰন্দৰ একদম মানে ইন্দ্ৰৰ যেন জিলিকি আছে গতিকে পুৰন্দৰ নিচিনা একদম জকমকাই থকা হঠাতে শক্তি বল শক্তিত একদম তেওঁ আদিত্যৰ নিচিনা পৃথিৱীত নাহি ৰাজা তাহান সমান জজিল বিধি যজ্ঞ দিলা মহাদান গতিকে পৃথিৱীত তেওঁ সমান মানে ৰাজা নাছিল তেওঁ বিধিমতে যজ্ঞ দান কৰিছিল কি কৰিছিল সুবৰ্ণৰ দান দিছিলে সুবৰ্ণ দিছিল মানিক গাম গজ বাজি ৰথ নিৰন্তৰে যাক গাঁও লাগে গাঁও দিছিল কাৰোবাক যদি মানিক লাগে মানিক দিছে কাৰোবাক যদি হাতী বিচাৰি গজমানে হাতী দিছে বাজি দিছে ৰথ দিছে কোনোবাই বিচাৰিছে
নিৰন্তৰে যেনেকে যি বিচাৰে সকলো তেওঁ মনোৰথ পূৰণ কৰি থাকে। এয়া নেহিমতে পৃথিৱীক পালন্দ নিপতি দিনে কটা হান হেন উপজি কোন কৰ্মে আবেৰা দিবু জগন্নাথ এই বুলি শাস্ত্ৰ বিচাৰিলানো ৰঘুনাথ আগম পুৰাব বেদ বেদান্ত গুৰু মুখে জানিল তত্ত্ব হৰি মনে কৰে ধ্যান। গতিকে এইমতে তেওঁ পৃথিৱী পালন কৰি আছে যদিও তেওঁ মানে মনটো সুস্থিৰ হোৱা নাই। তেওঁ কি হ'ল, এদিন তেওঁ মনত বুদ্ধি খেলালে, মতি খেলালে যে মই ইমানবিলাক কৰ্ম কৰিছো, পূৰ্ণ কৰ্মে আমি আৰাধিত জগন্নাথ, গতিকে মই আৰু কি কৰ্ম কৰিলে আমি জগতৰ ঈশ্বৰক মানে পাম। গতিকে যিবিলাক মই আগম শাস্ত্ৰ সেইবিলাক মইতো গোটেই পুৰাণৰ বেদান্ত গোটেই কথাবিলাক মই জানিলো বা পঢ়িলো, যদিও পঢ়িলো মোৰ মন সুস্থিৰ হোৱা নাই। গতিকে সেইকাৰণে তেওঁ আকৌ শাস্ত্ৰ বিচাৰিছে, গোটেই মানে ৰজাই গোটেই শাস্ত্ৰবিলাক আকৌ পঢ়িলে যদি আকৌ বিচাৰিছে, এনেকুৱা এখন বিচাৰিছে যে আগম পুৰা বেদম যতেক গুৰুমুখে জানিলন্ত তত্ত্ব। গতিকে গুৰুমুখে মই আগৰ কথাবিলাক জানিছো, কিন্তু মুকুতি চাই এৰিলন্ত ভ্ৰান্তি জ্ঞান। কিন্তু তেওঁতো মুকুতি লাগিব, কৰিলে নহব। গতিকে তেওঁ এই আগৰ যিবিলাক ভ্ৰান্তি ধাৰণা বা আগতে যিবিলাক কৰ্ম জ্ঞান পাই আছিলে সেই সকলোকে মুক্তি নাপায়, তেওঁ মনলৈ সেই জ্ঞানটো আহিছে। গতিকে আমাৰো যেতিয়া আমি শুদ্ধ পথ এটালৈ আহিম বা আমি আগতে যিবিলাক কৰ্ম আমি কৰিলো বা নজানি যিবিলাক আমি কৰ্মৰ মাজ বা অন্য জ্ঞান কৰ্মৰ মাজৰ কৰ্মবিলাক আমি কৰিলো, সেইবিলাকতে আমাৰ মন প্ৰান্ত বা ভগৱন্তক সংযোগ হোৱাৰ কোনো মানে হেৰি নাথাকে। এই কথাটো ৰজাই মানে উপলব্ধি কৰিছে। সেইকাৰণে কিমতে আৰাধো হৰি মনে কৰে ধ্যান। গতিকে মই আকৌ এতিয়া কেনেকৈ আৰাধনা কৰিম, যেনেকৈ পৰিস্থিতি 7 দিনৰ ভিতৰত কেনেকৈ ভগৱন্তক আৰাধনা কৰি ভগৱন্তক সাক্ষাৎ পাম। গতিকে মই যিবিলাক কৰ্ম কৰিলো এই কৰ্মখিনি যেনেকৈ যোনে উপদেশ দিছিল, যজ্ঞ কৰা, দান দিয়া, এইবিলাক যে শুদ্ধ পন্থ নহয়, পৰিচিততাই যেনেকৈ জানিছিল, পুৰুষ ৰজাই যিবিলাক মানে গুৰুমুখে যিবিলাক শুনিছিল বা পঢ়িছিল, আগম শাস্ত্ৰবিলাক যিবিলাক তত্ত্ব তেওঁ জানিছিল, এইখিনিয়ে যে মুক্তি নাপায় এই কথাখিনি তেওঁ মনলৈ মানে ধ্যান কৰি পেলাই গম পাইছে। আৰু সেইকাৰণে কৈছে যে এতিয়া মই কেনেকৈ ভগৱন্তক ধ্যান কৰি আৰাধনা কৰি মই ঈশ্বৰক লগ পাম, সেই কথাটো তেওঁ মনলৈ আহিছে। এয়া নাহিকে নিস্তাৰ মাধৱ শংখ চক্ৰ গদা পদ্ম চাৰি কৰে পদ্ম পত্ৰ সমচাৰু লোচন আয়ত গলে বন মালা শুভৈ পুষ্ট চিৰত কিৰীতি কৰে কংকন কেউৰ মকৰ কুণ্ডল জ্বলে পাৱত চিৰত কিৰীতি কৰে কংকন কেউৰ মকৰ কুণ্ডল জ্বলে পাৱত
শ্যামল শৰীৰ ভিতৰ গছে কৈ কান্দি হিয়াত কাকয়াতি শিৱৎস পান্দি। তেওঁ গম পাইছিলে যে এইবিলাক আগাম শাস্ত্ৰৰ মাধ্যমেৰে মই প্ৰভু ভগৱন্তক মই হয়তো লুকুতি মই নাপাম। নাহিকে নিষ্ঠাৰ আৰু মাধৱত পৰে। তেওঁ সাতান কৰি জানিছিল যে ভগৱন্তৰ বাহিৰে আৰু মই নিষ্ঠাৰ নাপাম। কাৰণ শংখ চক্ৰ গদা পদ্ম চাৰি কৰে। গতিকে যাৰ হাতত শংখ আছে, চক্ৰ আছে, গদা আছে, পদ্ম আছে, গতিকে মানে চাৰিখন হাতেৰে মানে শংখ চক্ৰ গদা ধৰি আছে। গতিকে সেইজনৰ বাহিৰে মই যে নিষ্ঠাৰ নাপাম। পদ্মপত্ৰ কুদুম ফুলৰ পাহিৰ সম চাৰু লোচন। গতিকে আয়ত তেওঁ পদ্ম তেওঁ গোটেই কুদুম ফুলৰ পাহিটোৰ দৰে চকুৰ মানে আয়ত গলে বনমালা শুভৰ পুস্তক কণ্ঠত তেওঁ কণ্ঠত পুস্তক মণি আছে। গলৰ বনমালা আছে। বনৰ বনমালা তেওঁ মানে কণ্ঠত মনত বনমালা আছে। শিৰত কিৰীটি আছে। কৰে কংকণৰ কেয়ুৰ। গতিকে মানে কেয়ুৰ মানে খাৰু মণি এইবিলাক কংকণবিলাক তেওঁ গহনা গাঁঠৰিবিলাক তেওঁ লগাই আছে শৰীৰত। মকৰ কুণ্ডলৰ দলে পাৱতৰ নুপুৰ। গতিকে তেওঁ মকৰা খাদ্যিক কুণ্ডলত মানে কাণত তেওঁ মানে হেৰি আছে, কংকণ আছে। পাৱত ৰুণু কিনুক তেওঁ নুপুৰ আছে। তেওঁ শৰীৰটো শ্যাম বৰণীয়া। শৰীৰৰ পিত বস্ত্ৰে হৈ কান্তি। গতিকে তেওঁ পিত বস্ত্ৰৰে একদম জিকমিকাই আছে। হিয়াতৰ প্ৰকাশৰ এটি শিৱৎস। গতিকে ভগৱন্তৰ হিয়া শিৱৎস মানে বগা চুলি আছে। গতিকে শিৱৎস পান্তি আছে। এয়ান হেন মাধৱ কোৱাবে আৰাধু কি মতে বুলি বাৰ ভৈলা নগৰ অভূমিল শংকৰে কৃষ্ণ চৰণ ধৰি সমজ্ঞাৰ সৰ্বজনে বোলা হৰি 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 ৰাম। গতিকে তেওঁ এই ভগৱন্তৰ ৰূপখিনি মনলৈ আহিছে। মানে গোটেইখিনি তেওঁ শৰীৰত মানে ভগৱন্তৰ ৰূপখিনি বৰ্ণনা কৰিছে। কৈছে হেন মাধৱকা আৰম্ভ মতে সেইজন শংখ চক্ৰ গদা পদ্মৰ অধিকাৰী জগতৰ ঈশ্বৰ, সেইজনক মই কেনেকৈ আৰাধনা কৰোঁ। এই বুলি তেওঁ ঘৰৰ পৰা লগে লগে নগৰৰ বাহিৰ হৈ গ'ল। গতিকে শুনিল শংকৰে কৃষ্ণৰ চৰণ ধৰি। গতিকে এই কৃষ্ণ গুৰুজনাই এয়া ভগৱন্তৰ চৰণত ধৰি এই সময় মানে পাঠাংশ তেওঁ হেৰি কৰিছে, লিখনি কৰিছে। সময়জৰা সৰ্বজনাই বোলা কৰিব। গতিকে আমাক এই কথাখিনিৰ ওপৰত তুমি ঈশ্বৰৰ ওপৰত হৰি হৰি সৰ্বজনে হৰি হৰি বোলাই ঈশ্বৰৰ নাম ল'বলৈ মানে তেওঁ আদেশ কৰিছে। ত্ৰাহি জগন্নাথ ৰামী জ্ঞানী অনাথ ত্ৰাহি জগন্নাথ আমি অজ্ঞানী অনাথ। এই ৰাজান্ত মন্ত্ৰী পাৱে ৰাজান্ত মন্ত্ৰী পাত্ৰ পুৰোহিত চতুৰংগ দলে লাগৰ লৈলে কৌৰিত। এয়া মকংঘাত ৰথ জোঠে জোঠে যাই চলি বাৰু খান্দা ধৰি ধাৱে যত মহা
সংখ্যা নাহি লগে লৰে যত ঘূৰা প্ৰমত্ত হস্তিৰ কোনে কৰিলে এয়াম কৰ্ণে তাল মাৰে শুনি গন্ধাৰ আস্ফাল বজাৰ বিৰত যেন যাই ভূমি গতিকে ৰাজা মন্ত্ৰী পাত্ৰ পুৰোহিত সকলোকে চতুৰ্দলে একদম ৰজন জনাই লগত লৈ তেওঁ বাহিৰ হ'ল নগৰৰ পৰা অসংখ্যত ৰথ যুগে যুগে গাড়ী চুৰি ৰথবিলাক তেওঁ লৈছে ঠাণ্ডা ধৰি ভাৱেৰে হাতত ঠাণ্ডা ধৰি ধৰি মানে সকলো ওলাইছে কিমান সংখ্যা নাই যদি কিমান আগবাঢ়িছে তাৰ কোনো হেৰি নাই নাহিকে লগে লৰে যত ঘোঁৰা তেওঁৰ লগত যিমান ঘোঁৰা গৈছে উন্মত্ত হস্তি মানে হাতী গৈছে তাৰ মানে কিমান যেন তেওঁ ৰজন জনাই কৈছে গোটেইখিনি তাক কোনে কৰি শেষ কৰিব একদম হাতী ঘোঁৰা মানে চিঞৰত বা বজাৰ হুলস্থুলত একদম তালমে যেনেকৈ তাল মাৰি গৈছে যে এনেকুৱা অৱস্থা হৈছে গতিকে বজাৰবিলাক যেন ভূমিবিলাক একদম লৰি গৈছে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে এয়া মন্দেশ পুৰত যত নাৰী গণ মানে ৰাজাৰ লগত যাই জানে দিব্য বস্ত্ৰ ভূষণে ভূষিত কৰিজনো দেৰি বীৰবল যাই কৰে ধৰি ধনু বাজে বাদ্য বিবিধত মূলত গিল যতে কবিতিয়া মানে লগতে লুৰিল তেলি মালি চিলাকুটি বনিয়া কুটাৰ চমৎকাৰ চৰা লক মাৰ অন্তেশপুৰতো যিমানবিলাক নাৰী যত নাৰী আছিলে গোটেই সকলো মানে ৰজাৰ লগত বহুবিধ মানে তেওঁৰ লগত লৈ লৈছে আৰু কি লৈছে দিব্য বস্ত্ৰ লৈছে ভূষণে ভূষিত কৰি কোনো বিৰি বীৰকণ যায় কৰে ধনু গতিকে গোটেই বগন ভূষণ পিন্ধি একেবাৰে ধুনীয়াকৈ সাজি কাটি হাতত ধনু ধৰি তেওঁলোক মানে লগতে ৰজাৰ লগত গৈছে বাজে বাদ্য গতিকে বিবিধ বাদ্য যন্ত্ৰ বাজি গৈছে যথেষ্ট বিত্তীয় মানে লগতে লৈ গোটেই যিমান বিলাক তেওঁৰ ঔষধি সকলো তেওঁ লগতে লৈ গৈছে তুলি নিছে মালি নিছে কিলাকুটি নিছে বনিয়া নিছে সূতাৰ চমৎকাৰ চৰাল এইবিলাক লৈ গৈছে মালি মানে মালাকাৰ মালি এইবিলাক কিলাকুটি শব্দটোৰ অৰ্থটো আমি পিছত গম পাম বনিয়া মানে ব্যৱসায় সূতা মানে সূতা কটা বোলে এইবিলাক তেওঁ লগত লৈ গৈছে আৰু এটা শব্দ আমাৰ অকণমান কুম্ভকাৰ শব্দটো বিষয়ে আমি ক'ব নোৱাৰি চিত্ৰকাৰ কওঁ গতিকে চিত্ৰ আকাৰ মানুহ সংসাৰ চিত্ৰকাৰ ৰাম চিত্ৰকাৰ কংসাৰ কুণ্ডাৰ অনেক কায় অস্ত্ৰ যাই ৰাজাৰ অনত ভাত নস্তুতি গায় অনয় পৰ্যন্ত বিপ্ৰগণ নিপতিৰ লগত গতিকে কিলাকুটি মানে চিলা কিবা এটা হেৰি লৈ গৈছে গতিকে সেইখিনি তেওঁ চিত্ৰকাৰ নিছে সংসাৰ কুণ্ডাৰ বৈদ্য যত মানে সংসাৰ কাঁহৰ হেৰি কুণ্ডাৰ মানে
জ্ঞানী আপুনি কথা পাতি থকা ব্যক্তি অনেক কায়স্থ তেওঁলোকক কায়স্থক লগত হেৰি লৈ গৈছে নাচিবৰ কাৰণে নৰ্তকীসকলক গায়ন বায়নৰ পৰ্যন্ত তেওঁ লগত লৈ গৈছে লগতে তেওঁ বিপ্লৱনকো লগত লৈ গৈছে হে ৰাম পৃথিৱীত যতে বিত্তীয়াগণ আছে চৌত্ৰিশ জাতিও দায়নিপতি আছে না পৃথিৱীত আমাৰ যিমানবিলাক বৃত্তি কৰি চলা মানুহ আছে যেনেকৈ যোনে যেনেকৈ কৰি আছে গতিকে সেই সকলোকে তেওঁ মানে লগতে 34টা জাতিক লৈ গৈছে গতিকে কোনোবাই তেল মালিচ কৰে তেল মালিচ কৰাটো নিছে কোনোবাই মানে চিলাকটি কৰে সেইটো নিছে বনিয়া নিচিনা কোনোবাই সূতা কাটি সূতা বেচে সেইবিলাক মানে তেওঁ যিমান বৃত্তিধাৰী আছিলে 34 বৃত্তিধাৰী লোকসকলকো তেওঁ লগতে লৈ গৈছে এয়াম পিতৃ আগ কৰি যেন পিতৃ আগ কৰি যেন চলে পুত্ৰ ছয় মতে গৈল নিন্দ দুৰ্ন পাইলন্ত দক্ষিণ সাগৰৰ গয়াতীৰ ভূগণ নাচে যেন অগাধ হৰিৰ পয়ন স্থান নদীপতি জাকৰ কোনে পাই পৰ আকৈ ভয়ংকৰ মৎস্য কশ্যপ বহুল গৰম মৎস্যে কৰয় সৰ্ব পাপ হৰমৰম্য কৰতি দেখিয়া বুলন্দ ৰাজা পিতৃ আগত কৰি যেনে চলে পুত্ৰ চয় গতিকে পিতৃক আগত কৰি যেনেকে পুত্ৰ চয় পিছত চলি গৈ থাকে বাপেক আগে আগে যায় পুত্ৰখিনি পিছে পিছে যায় ঠিক তেনেদৰে ইন্দ্ৰধনু মহাৰাজাও এইদৰে আগবাঢ়ি গৈ আছে আগবাঢ়ি গৈ 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 পাইলন্ত দক্ষিণ সাগৰৰ পাৰ পালেগৈ দেখা পাইছে ঢৌবনে যেন একদম উঠলি উঠি আছে অগাধ গম্ভীৰ দেখিলে দেখে একদম গহীন গম্ভীৰ হৰিৰ শয়ন স্থানৰ নদ নদী প্ৰতি যেন গতিকে ভগৱন্তৰ শুই থকা জেগা বুলি তেওঁ মনলৈ আনিছে যেন ভগৱন্তৰ শুই থকা জেগা সেইখন স্থান হয় জাকৰ দৰ্শনে পাই পৰম অনুভূতি তাক দেখাৰ লগে লগে মুক্তি পায় বুলি তেওঁ মুক্তি পায় বুলি ভাবি লৈছে তাতে আছে ভয়ংকৰ মৎস্য ডাঙৰ ডাঙৰ মাছ কাছ বহুল কুম্ভীৰ মানে কুম্ভীৰ মগৰ মৎস্য কৰিছিলো মানে ঘৰিয়াল বা মগৰ বিলাক তাত একদম হুলস্থুল হৈ আছে সৰ্ব পাপহৰ ৰম্যকৰ তীৰ্থস্থান গতিকে সৰ্বৰ গতিকে গোটেই পাপ মোচন কৰা ৰম্যভূমি যেন এখন তীৰ্থস্থান তেওঁ দেখা পালে আৰু তেওঁ তেতিয়াই তেওঁক কৈছে যে দেখিয়া বুলন্ত ৰাজা ঐক্য মোৰ কাজ গতিকে ইয়াতে মোৰ এইখন তীৰ্থতে মোৰ কাম আছে যিখিনি কৰ্ম কৰিবলগীয়া আছে মোৰ ইয়াতে কাম আছে হে ৰাম কৰিলানি বাস পায়া মনোস্থানে দেখিয়া তুহিত পৃথিৱীৰ মানে বহুবিধ বৃক্ষ কলে ফুলে কুবিধ নানাবিধ পক্ষীৰাৱতে ৰৈ বিচিত্ৰ পৃথিৱী বিচিত্ৰ বিধ মৃগ বন তাতে অনেক দন্তাল আছে নন্দনতে তাৰো সৰু
চাৰু সৰু মোৰক পংকজে চৈৰন্দী ৰাজ অংকে ধুল দৈতাত মিনাৰ গতিকে কৰিলা নিবাস কৰে মনোহৰ স্থানে। গতিকে তেওঁ তাতে সেই স্থানতে নিবাস কৰিছে আৰু দেখিয়া তহিত পৃথিৱীৰ গুণ মানে গোটেই পৃথিৱীৰ গুণ গৰিমাবিলাক তেওঁ তাতে পৃথিৱীৰ গোটেই সমস্তবিলাক তেওঁ তাতে দেখা পাইছে। তাত কি দেখা পাইছে? বহুবিধ বৃক্ষ ফলে ফুলে সুশোভিত, ফুলে গোটেই জাতিষ্কাৰ হৈ আছে, বৃক্ষবিলাকত ফল ফুলৰে ভৰি আছে, নানাবিধ পুখীয়ে তাত ৰাহ দি আছে, গোটেই সুললিত হৈ আছে গোটেইখন, গোটেই বিচিত্ৰ মৃগগণ চৰি তাতে। গতিকে তাত যেন সোণৰ হৰিণাহে একদম চৰি আছে, বিভিন্ন বহুবিধ মানে পহু তাত চৰি আছে, অনেক দন্তালো আছে, দন্তাল বিলাক আছে তাত। নন্দন বন, সেইখন নন্দন বন সদৃশ চাৰু ফলবোৰ গোটেই ফলবোৰ একদম পদুম ফুলৰে একদম ৰন্ধ্ৰ হৈ আছে। তাতে ৰাজহাঁহে যেন একদম ভুল কৰি তাত মৃণালৰ ভঞ্জি গোটেই মৃণাল ভঞ্জি যাতে একদম তাত ৰাজহংসৰ ক্ৰিয়া কৰি আছে, ৰাজহংসৰ চলি আছে। হে ৰাম পৰ্বতলত একোৱা চৈ দেখি মনোহৰ বিশ্ব শিখৰৰ পৰা তেজৈ নাদ কুকিলে ময়ূৰে বিকে পুতু ককজেল দেহ অদিঘে দশ যোজন পধালি পাঁচীমা কি কহিব কিটো মহাক্ষেত্ৰৰ পৰম আশ্চৰ্যময়ে মনোহৰ ধান তাতে কাষতে সাগৰৰ কাষতে পৰ্বত বিলাক একদম আছে, মনোহৰ দেখিবলৈ একদম সুন্দৰ হৈ আছে। উচ্চ শিখৰ ওপৰৰ পৰা যেন একেবাৰে নিজৰা আহে, এতিয়া পানীৰ নিজৰা আহে, যেন ঘূৰি আহিছে একদম পাহাৰৰ ওপৰৰ পৰা ঘূৰি কৰি পেলাই পানী বহি আছে। তেজৈ নাদৰ পুকিলে তাত পুকিলে মানে পুলি চৰাই একদম ময়ূৰে একদম ৰাহ দি আছে, মানে পুলি চৰাই মাতি আছে, হেৰি ধৰণে মাতি আছে। বৃক্ষে যেন গছবিলাকে যেন বাটত যোৱা পৃথুকক যেন হাত বাউলিহে মাতি আছে, শাৰী শাৰী গছবিলাকে দুই পাশে যেন বৃক্ষবিলাকে আঁতৰৰ পৰা যেন মানে বাটৰুৱাসকলক যেন হাত বাউলি মাতি আছে। গতিকে দিঘে 10 যোজন পথালি 500, দিঘে 10 যোজন আৰু পথালি 500 যোজন। গতিকে সিটো মহাক্ষেত্ৰ সেইখন মানে ক্ষেত্ৰৰ মহিমা কোনে কৈ সীমা কৰিব পাৰে। পৰম আশ্চৰ্যময় মনোহৰ স্থান ইন্দ্ৰজনী নিপতি দেখিলা বিদ্যমান। গতিকে ইন্দ্ৰজনী নিপতিয়ে গোটেই তাৰ মানে ৰূপ বৰ্ণনাখিনি দেখা পায়, তেওঁ মানে সাক্ষাতে তেওঁ গোটেই ৰূপ বৰ্ণনাবিলাক দেখা পাইছে। হে ৰাম দুনাই মুনি গণে পাছে পুছিলা প্ৰতিমা কিয় নাছিল অপুৰীও শংকৰছে বোলা হৰি হৰি পাপো যাও কৃষ্ণ প্ৰশ্ন হল কৃষ্ণ ধন্যবাদ মাধৱ ইয়াতে দোহাই দিব দেই কৃষ্ণ। এতিয়া মুনিজনৰ আকৌ প্ৰশ্ন হল, যদিহে মানে এই জেগাডোখৰত মানে মুনিজনে প্ৰশ্ন কৰিছে ব্ৰহ্মাক যে পূৰ্বতে ইয়াত কিয় প্ৰতিমা নাছিলে। গতিকে এতিয়া কথাটো এইখিনি পাহে আমাৰ আৰম্ভ হ'ব।
যে মুনিগণে সোধা প্ৰশ্নটো যদি আগতে তাত যদি বোলে প্ৰতিমা আছিলে, যি জেগাত তেওঁ কৰিছিল সেই জেগাত প্ৰতিমা আছিলে, কিন্তু ইয়াত আগতে কিয় প্ৰতিমা নাছিলে, এই কথাখিনি এতিয়া আমাক মানে পিছৰ কাৰ্যত এইখিনি কথা আপোনাৰ সবে পাব। কিয় মানে প্ৰতিমা নাছিল, এই কথাখিনি ব্ৰহ্মাক মানে উভতাই কথাখিনি প্ৰকাশ কৰিব খুজিব। আৰু তাৰপিছত ভগৱন্তই কেনেকৈ মানে প্ৰতিমা নাছিল, কিহৰ পৰা কেনেকৈ নাছিলে, এই কথাখিনি আমাক মানে বিশদভাৱে আমাক পিছত আৰু আমাৰ উপৰোক্ত বাপমচয়ে আমাক জনাব। আমি এইখিনিতে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি এইখিনিতে সামৰিব বিচাৰিছো। কৃষ্ণ। এয়াম দুলাই মুনি গণে পাছে পুছিলা ব্ৰহ্মাত গত প্ৰতিমা কিয় নাছিল তথাতো অপুৰীও সংকয়সেদ প্ৰভু প্ৰজাপতি অবোলা হৰি হৰি পাপ যাও হৰি ৰাম ৰাম জয় ৰাম জয় নারায়ণ জয় নারায়ণ জয় কৃষ্ণ কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত শঙ্কর জয় জগদ্গুরু শ্রীমন্ত শঙ্কর হরি হরি অপরাধ বিনাশন নাম নারায়ণ জানি নামে পুছিলো করণে আনগতি নাই কে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া বিলহৰি মুখৰ ৰক্ষা চৰণে ৰাম মুখৰ ৰক্ষা চৰণে কৃষ্ণ কৃষ্ণ হৰি হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন পৰ্বতো কান্ত বিনাই নাই 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 আমাৰ পৰম ৰাম কান্ত বিনাই নাই 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 আমাৰ পৰম কৃষ্ণ কৃষ্ণ হৰি হৰি কৃষ্ণ পৰম কৃপালু বৈকুণ্ঠ জন্মে জন্মান্তৰ বা বান্ধমাই নদী সমস্ত ভূপতি প্ৰসাদৰ অনুষ্ঠানে আমাৰ আজি এই কীৰ্তনৰ এটা বন্ধন ভাগ আগবঢ়াবৰ কাৰণে আমাক আজ্ঞা কৰিছিল। হয় বা সমস্ত আমি আপোনাৰ চাবৰ আজ্ঞা পালন কৰিব নিমন্তে আগবাঢ়িছিলো যদিও আমি সবাৰ ওচৰতে পুনৰ সেৱা ধৰিছো। আমাৰ অজানিত শত সহস্ৰ অপৰাধ হৈছে, কিয়নো আমি আপোনাৰ সবক যেনেদৰে পাঠান্তৰ বা ব্যাখ্যাভাগত আমাৰ মনোগ্ৰাহীভাৱে আমি কাৰ্যভাগী কৰিব পৰা নহ'ল। সেয়েহে আমি দুখিত। সেয়ে সবাৰ ওচৰতে মই ভক্তি ভৰাই সেৱা ধৰিছো, যাতে আপোনাৰ সবে আমাৰ এই অজানিতে হৈ যোৱা ভুল ভ্ৰান্তি সমস্তখিনি নিৰীক্ষণ কৰি আমাক আপোনাৰ খবৰ শ্ৰীচৰণত ঠাই দিব।
প্ৰভু ভগৱন্তৰ কাৰ্যভাগি আগবঢ়াবলৈ যাওঁতে ইয়াতে হয়তো আমাৰ শত সহস্ৰ অপৰাধ হৈছে, অজানিত হৈ আমি দুই এটা শব্দ ৰখিও গৈছে বা আমাৰ আমি সুস্থৰূপে প্ৰকাশ কৰিবও পৰা নাই। গতিকে নতুন শাস্ত্ৰ আমি বৰ্ণনৰ ভাগ আমি আগতে ব্যাখ্যাও বা কাৰ্যত আমি আগবঢ়াই নাই, সেয়ে নতুন। সেয়েহে অজানিত হোৱা সমস্ত ভুলৰ ত্ৰুটি বিচাৰি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আৰু আপোনাৰ খবৰ শ্ৰীচৰণতে মাধৱ পুৰুষৰে দুটা মুখাৰে আমি সেৱা কৰিব বিচাৰিছো। কৃষ্ণ 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 মোৰ পাপী লোক নাহি তুমি সম নাহি পাপ হাৰি ইলানি গোবিন্দ মুখ যেন চোৱা পাৱে হৰি ৰাম চোৱা পাৱে কৃষ্ণ কৃষ্ণ হৰি যিজনে কাটচিতে মাধৱক ভজিনীতে ওৰে মাধৱক গুণ গাই মৃতজন যিজনে কৰিলে পান মধুৰপি বাকো আৰু নাই মধুৰপি বাকো আৰু নাই কলি যুগে যিটো জনে লয় হয় নাম তাৰ আৰু আছে যিজনে নাম কণাঞ্জলি ভৰি দিয়া হৈ মাধৱ বৰ নাম গুণ কীৰ্তন কৰিয়া হৰি গোপায় হৈছে মায়ে কটৰীয়া হৰি গোপায় পাৰ হৈছে মায়ে কটৰীয়া। আমাৰ সন্মানীয় গুৰুজন আমাৰ কলিয়াবৰ জিলা শাখা আনন্দ বা বাপজনে আজি পুৱা বেলাতে বকতি প্ৰসাদ অনুষ্ঠানত আহি আজি কীৰ্তনৰ সুৰেখা বন্দনা এই কীৰ্তন ভাগ আজি পাঠ কৰি লগতে ব্যাখ্যা কৰি সমস্তজন কৃপালু বান হয় সমস্ত মহান জীৱন ধন্য কৰিলে আমি ধন্য হৈছো, ধন্য হৈছো। আগতেও এইদৰে আপুনি বহুবাৰ আহি আমাক এই অনুষ্ঠানতে থাকি কৃপা কৰি আহিছে আৰু বিশেষকে আমাৰ এই সুৰেখা বন্দনৰ 300 কিমানটাই কোট আছে, সেয়ে আমি এটা কীৰ্তন বা দুটা কীৰ্তনতে আমি ৰাখিবলগীয়া হৈছে, সমস্তজনে আমি আগবঢ়াবলগীয়া হৈছে। সেয়ে প্ৰভুজনাই আমাৰ আজি যি কৃপা কৰিলে জগন্নাথক সুৰক্ষা বন্দনৰ জগন্নাথক প্ৰাধান্য দিছে। তাহি জগন্নাথ আমি অজ্ঞানীৰ অনাথ জয় জয় জগন্নাথ প্ৰণৱ ৰাম। এই জগন্নাথ শব্দৰ অৰ্থ আমাৰ নাম মালিকাৰ 519 নম্বৰ পদত দিছে। আচয় যতেক নাম ঈশ্বৰ কৃষ্ণৰ জগন্নাথৰ নাম সমস্তৰে মুখ্যতৰ শুনিও বৈষ্ণৱ কহু স্বৰূপত আতপৰে শ্ৰেষ্ঠ নাম নাহি কেতলিকত আতপৰে শ্ৰেষ্ঠ নাম নাহি কেতলিকত। আকৌ আমাৰ দ্বিতীয় কীৰ্তন জোকাটো তাহি জগন্নাথৰ আমি অজ্ঞানী অনাথ এই কথাষাৰ আকৌ জগন্নাথ এই নামটোকে প্ৰাধান্য নি আকৌ এই দ্বিতীয় কীৰ্তন জোকাও আমাৰ মাজলৈ আগবঢ়াইছে। এই কীৰ্তন জোকাৰ অজ্ঞানী জগন্নাথক লৈ যি জগতখনৰ নাথ গৰাকী সেই তাকে প্ৰাধান্য দি তিনি তলিকৰ গৰাকী আতপৰে শ্ৰেষ্ঠ নাম নাহিকে তলিকত এই শ্ৰেষ্ঠ নাম নাই বুলি জগন্নাথকে প্ৰাধান্য কৰি আমাক কীৰ্তন দুই যুগে আমালৈ আগবঢ়াইছে। দয়াজনে কৃপালু বৰা বাপজনাই আমালৈ সুন্দৰভাৱে যিকেইটি তেওঁ পদবন্ধে আমাক কৃপা কৰিলে আমি প্ৰভু ভগৱন্তলৈ সেৱা ধৰিছো, যাতে গুৰু ধৰ্মৰ প্ৰচাৰ প্ৰসাৰটো আৰু অধিক সাফল্য লাভ কৰিলে কৃপা কৰক। সেই প্ৰভু পদবংগলৈ সেৱা ধৰা হৈছে আৰু দুগুটি অক্ষৰ ৰাম কৃষ্ণ হৰি নাম সমস্ত সিদ্ধপুৰুষসকলক বিলাই দিওঁতে কোনোবা অপৰাধ হৈছে নিমিত্তে প্ৰভু অৱপদক চাৰিজনীয়া সমাগম কৰা হৈছে। কৃপালু বাপ কৃষ্ণ হৰি কৃষ্ণ।
মাধৱ দত্তপ্ৰভু সেৱা ধৰিলো কৃষ্ণ মাধৱ কৃষ্ণ। আৰু এই আমাৰ কীৰ্তনৰ যিহেতু কীৰ্তন ভাগ আমাৰ কীৰ্তনৰ সুৰতে গালে গোটেই অকণমান শুনিবলৈ ভাল হৈছে। কীৰ্তনৰ সুৰটো গালে খুব সুন্দৰ এটা হেৰি আহিব। ইয়াৰ পৰিৱেশটো আৰু বেলেগ এটা পৰ্যায়লৈ গুচি যাব বুলি ভাবিছোঁ। গতিকে আপোনাৰ সেৱা ধৰিলে দেই প্ৰভু মাধৱ বাপক এই যিখন মহান আসনৰ পৰা উঠি অন্যান্য আসনলৈ পৰৱৰ্তী অংশ চাবলৈ কাৰণে আপোনাৰ চৰণলৈ সেৱা ধৰা হৈছে মাধৱ যাওক। আৰু আমাৰ কৃপালো সত্ৰত অৱগান কৰি থকা মহামন্ত্ৰ সমস্ত আপোনাক এষাৰ চমুকৈ অনুভৱ দাঙি ধৰি কৃপা কৰিব নিমিত্তে সদৌতি চৰণলৈ আপোনাৰ সেৱা ধৰা হৈছে মাধৱ কৃষ্ণ। জয় গুৰু শংকৰ। আজি ভকতি প্ৰসাদ অনুষ্ঠানৰ মহামান্য মুকুট সভাৰ সভাপতি সম্পাদক সঞ্চালক সঞ্চালিকা আইমাসকল আৰু মোবাইল ফোন যোগে সমস্ত অৱগাহন কৰি থকা সমস্ত জনৰ আমি সেৱা ধৰিছোঁ। আৰু এই ভকতি প্ৰসাদ অনুষ্ঠানটি যাৰ জহত আজি এই অৱস্থা পাইছে এই সভা আৰু সভাৰ কৰ্মকৰ্তাসকলৰ শ্ৰী চৰণে চৰণে আমি সেৱা ধৰিছোঁ। আৰু বিশেষকৈ আজি এই বৰাবা কৃষ্ণ মাধৱ সেৱা ধৰিলো প্ৰভু কৃষ্ণ 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 আমাৰ সেৱা গ্ৰহণ কৰিব। আপোনাৰ সাৱলীল সুৰত আমি আপ্লুত হ'লো। আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ। আৰু গুৰু ধৰ্মৰ প্ৰসাৰত আপুনি ব্ৰতী হওক। ভগৱানে আপোনাৰ কৃপা কৰক। আপোনাৰ পৰিয়ালটি সুখে সন্তোষে থাকক। সবাতিকে পুনশ্চব মাঘৰ আজি পহিলা তাৰিখতে বিহুৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমাৰ সকল বাপ জনা কৃষ্ণ আপোনাৰ চৰণতে সেৱা ধৰিছোঁ। কৃষ্ণ ইয়াকে কৈ আমি মনৰ চমু অনুভৱ ইমানতে সামৰিছোঁ। কৃষ্ণ সবাতিকে পুনশ্চ সেৱা ধৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ প্ৰভু আমি সেৱা ধৰিছোঁ দেই মাধৱ। কৃষ্ণ মাধৱ পৰম সদাগজন আজি আমাৰ এই মহা সত্যভাগী সভাপতি সম্পাদক সঞ্চালক সমস্ত আৰু লগতে আজি এই পবিত্ৰ অনুষ্ঠান ভাগি শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰি থকা সমস্ত সকলোৰে চৰণত আমি আমাৰ ভক্তি ভৰা চাই নিবেদন কৰিছোঁ। লগতে আমাৰ এই ভোগালী বিহুৰো সমস্তৰ প্ৰতি সেৱা আৰু ওলগ জনাইছোঁ। কৃষ্ণ আজি আমাৰ এই পবিত্ৰ অনুষ্ঠানটি যি আমাৰ পাঠৰ আৰু ব্যাখ্যাৰ অনুষ্ঠান আজি আছিল আমাৰ মহাপুৰুষ গুৰুজনাৰ মৌচাক স্বৰূপ অনবদ্য সৃষ্টি কীৰ্তন ঘোষা এই শাস্ত্ৰভাগীৰ উপৰঞ্চী অংশৰ এই যি উৰিষা বৰ্ণন এই উৰিষা বৰ্ণন অংশতে প্ৰথম কীৰ্তনটি পাঠ আৰু ব্যাখ্যাৰ কাৰণে ন্যস্ত কৰা হৈছে। আমাৰ পাঠ আৰু ব্যাখ্যাৰ আসনত উপবিষ্ট অলংকৃত কৰা আমাৰ অতিশয় শ্ৰদ্ধাৰ কলিয়াবৰ জিলা শাখাৰ অনন্ত বুঢ়া প্ৰভু জনা বুঢ়া প্ৰভু কৃষ্ণ কৃষ্ণ মাধৱ সেৱা ধৰিলো কৃষ্ণ 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 মাধৱ কৃষ্ণ। হয় আজি কেইদিনমান বিৰতিৰ পিছত পুনৰ এইদৰে আধ্যাত্মিক অনুষ্ঠানত সহযোগী হ'বলৈ পাই নিজকে অতিশয় ধন্য মানিছোঁ। আৰু বাপজনাৰতো কথা ক'বই নোৱাৰিব। বাপজনাৰ কণ্ঠ অতি সুন্দৰ কণ্ঠ আৰু বলিষ্ঠ অতি সুন্দৰভাৱে তেখেতে পাঠভাগ আগবঢ়াইছে। তেখেতৰ পাঠ শুনিলেই মনটো এনে হাত পৰি যায়। তাৰ লগতে তেখেতে অতি সুন্দৰভাৱে এই জীউৰেখা বৰ্ণনৰ এই প্ৰথম কীৰ্তনটি আৰু ইন্দ্ৰদুম্ন ৰজাৰ এই যি কাহিনী আগৰ পৰা যিটো কাহিনী ব্ৰহ্মা ভগৱন্তৰ লগত কথোপকথন আৰু ইন্দ্ৰদুম্নৰ যিটো চেতনা যে অন্য কোনো মাৰ্গে গতি সাধিব নোৱাৰে একমাত্ৰ ভগৱন্তৰ চৰণ বিনা সেই কথাখিনি অতি সুন্দৰভাৱে প্ৰভুজনাই বৰ্ণনা কৰিছে। অতিশয় আমি আনন্দিত হৈছোঁ, আপ্লুত হৈছোঁ। গতিকে বহুজনৰ চৰণত আমি আমাৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ আৰু লগতে বিহুৰ উল্লেখ জনাইছোঁ আৰু তেখেতৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।
প্ৰভু ভগৱন্তই যাতে তেখেতক এইদৰে পইচাটো দীৰ্ঘায়ু দিয়ে আৰু ভৱিষ্যতে এনেদৰে আমাৰ এই অনুষ্ঠানসমূহত সুন্দৰ সাৱলীল ব্যাখ্যা আৰু তেখেতৰ পাঠৰ দ্বাৰা সমস্ততে আপ্লুত কৰে তাৰ বাবে পুনৰ আমি ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাই আমাৰ অনুভৱ সামৰিছোঁ। কৃষ্ণৰ অপৰাধ ন্যাসন আৰু এই ভক্তিপ্ৰদীপ অনুষ্ঠানটিৰ প্ৰতিও আমাৰ ভক্তিভৰাকে আমি নিবেদন কৰি আমাৰ চমনহৰ সামৰিছোঁ। কৃষ্ণ আমি হেৰা নিদিলে মাধৱ কৃষ্ণ প্ৰভু কৃষ্ণ। সেই আমাৰ কীৰ্তনৰ ইমান সংযোগ নাই বাৰু, কীৰ্তনৰ শৈলীভাগ আমাৰ যেনেকে প্ৰকাশ কৰা হৈছেনে বাৰু? হয়, সুৰটো নাই হোৱা সুৰটো আৰু আনিবগৈ লাগিব, আপুনি অকণমান চেষ্টা কৰিব লাগিব। হয় 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 হয়। কৃষ্ণ আৰু কিবা হ'বনে? কিবা ল'বা সমস্ত কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহি কিয় কামটো হাইচন কৰে নশত কোটি বাৰে কুকুৰ নাম বাৰে কুকুৰ নাম। কৃষ্ণ মাধৱ মাধৱ পৰম ভক্তি ভজন। আজি এই ভকতি প্ৰসাদৰ সত্ৰভাগৰ আমাৰ পৰম পূজ্যপাঠ সভাপতিকে প্ৰমুখ কৰি সমস্ত বিষয়ববীয়া উপদেষ্টা মণ্ডলী সমস্ত চৰণত আমাৰ সহস্ৰ কোটি সেৱা নিবেদন কৰিছোঁ। লগতে ভোগালী বিহু শুভেচ্ছা ভাগো জনাইছোঁ, সেৱা জনাইছোঁ। কৃষ্ণ আৰু ইয়াত উপবিষ্ট হৈ থকা মহামন্ত এবাৰ সমস্ত চৰণত আমাৰ সহস্ৰ কোটি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ মাধৱ মাধৱ জয় গুৰু শংকৰ কৃষ্ণ। আজি উৰেষা বৰ্ণন কীৰ্তন ভাগৰ আমাৰ এই শ্ৰীমন্ত শংকৰ গুৰুজনাৰ এই পবিত্ৰ কীৰ্তন ভাগৰ আমাৰ উৰেষা বৰ্ণনৰ প্ৰথম অধ্যায়টি আমাৰ বৰা প্ৰভুৱে সুন্দৰকে আচলতে ভাগৱতৰ সুদৰত কৈছে, হয় কি প্ৰভু কৃষ্ণ কৃষ্ণ আপুনি পূৰ্ণ শ্লোক দেউতাৰ সুধিলেই গম পাব। আমাৰ নাম মৃগত দি থাকে সুৰভাগ কৃষ্ণ মাধৱ প্ৰভু। এনেইতো আপুনি ভাগৱতৰ সুৰ বহুত সুন্দৰ, আপোনাৰ শুনিব বহুত ভাল লাগিছে। ভাগৱতৰ সুৰত গৈছে কৃষ্ণ মাধৱ আৰু আপোনাৰ ব্যাখ্যা বৰ সুন্দৰ লাগিলে। হয়, ইন্দ্ৰদ্যুম্ন ৰজাৰ এই আজি ৰাজকাৰ্য ত্যাগ কৰি ৰজগুণ ত্যাগ কৰি যেনেকে ভগৱন্তক পাবলৈ কেনেকে গৈছে, এইটো আমি ভাবিলেই আমাৰ সঁচাকে আমাৰ ভক্তিত গদগদ হৈ যাওঁ। কৃষ্ণ প্ৰভু আপোনাৰ ব্যাখ্যা সুন্দৰ হৈছে, লগতে ৰজাৰ লগতে সমস্ত গৈছে, গতিকে আমি আপ্লুত হৈছোঁ। ব্যাখ্যা অতি সুন্দৰ। কৃষ্ণ প্ৰভু আপোনাৰ ভগৱন্তই কৃপা কৰিছে আৰু কৃপা কৰিব। আপোনাৰ অতি সহজে সুৰভাগ আহিব, আপুনি দেউতাৰ পৰা শিকি ল'লেই হ'ব। নামামৃতত দি থাকে কৃষ্ণ প্ৰভু অপৰাধ মাৰ্জনা কৰিব। কৃষ্ণ কৃষ্ণ আমি আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ, লগতে পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। কৃষ্ণ সত্ৰভাগৰ আৰু উন্নতি হওক। কৃষ্ণ ভগৱন্তই সদায় এনেকৈ সুদৃষ্টি প্ৰদান কৰি যাওক আৰু আমি সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু আমাক সংযোগ দি কৃতাৰ্থ কৰা আমাৰ বৈষ্ণৱৰ চৰণতো আমি কোটি কোটি সেৱা জনাইছোঁ। লগতে ভোগালী বিহুৰ সহস্ৰ সেৱা জনাইছোঁ। কৃষ্ণ মাধৱ জয় গুৰু শংকৰ কৃষ্ণ হৰি হৰি ৰাম হয় কৃষ্ণ কৃষ্ণ বিজয়। আমি কৃষ্ণ 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 মাধৱ কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ 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 কৃষ্ণ। ভকতি প্ৰসাদ অনুষ্ঠানৰ শিৰৰ মুকুট সভাপতি দত্তপ্ৰভু জনা, সম্পাদক সমস্ত আৰু আমাক সদায় সংযোগ দি কৃপা কৰা বৈষ্ণৱ সকলোৰে শ্ৰীচৰণত আমি ভক্তিভৰা সেৱা জনাইছোঁ। আৰু সমস্ত এই ভক্তি প্ৰসাদৰ পৰিয়ালক আমি ভক্তিভৰা সেৱা জনাইছোঁ। আজি মাঘৰ বিহুৰ দিনাখন আমি আপোনালোকক কেনেদৰে লগ পাই সেৱা জনাম, গতিকে এই মাধ্যমেৰেই আমি সকলোকে বিহু বুলিও সকলোৰে শ্ৰীচৰণত আমি এভাগ সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ মাধৱ। আজি ভকতি প্ৰসাদত আমাৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অসমীয়াৰ মৌচাক কীৰ্তন গ্ৰন্থৰ উৰেষা বৰ্ণন পাঠ ব্যাখ্যা হৈছে, অতি সুন্দৰ হৈছে। আমিও গাঁৱত
পাঠ কৰোঁ যদি আমি সুৰ নাজানো, কীৰ্তনৰ সুৰ নাজানো, এনেই আৰু গাই দিওঁ। গতিকে খুব সুন্দৰ লাগিল, ভাল লাগিল, এইখিনিকে ক'লোঁ। গতিকে কৃপা কৰিব। কৃষ্ণ 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 বিহু বুলি সকলোকে সেৱা জনাইছোঁ। কৃষ্ণ। জয় গুৰু শংকৰ। কৃষ্ণ মাধৱ মাধৱ বহুত সেৱা ধৰিলোঁ। কৃষ্ণ কৃষ্ণ মাধৱ কৃষ্ণ। হয়, বহু মাত খাই বুজি নাপালেও মাধৱ কৃষ্ণ কৃষ্ণ। গুৱাহাটী মহানগৰ জিলাৰ তপন তালুকদাৰ। কৃষ্ণ 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 কৃষ্ণ। হয়, ঠাণ্ডাত বৰ ধুনীয়া মাত উলিয়াইছে। কৃষ্ণ। হয় হয়, বিহু বুলি সকলোকে সেৱা জনাইছোঁ। কৃষ্ণ 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 কৃষ্ণ। কৃষ্ণ কৃষ্ণ দিয়ে আগবঢ়ো কৃষ্ণ কৃষ্ণ মাধৱ। জয় গুৰু শংকৰ। জয়যুতে এই পবিত্ৰ ভগৱতী ভাষাত অনুষ্ঠানটি শ্ৰদ্ধাৰ সভাপতি প্ৰভুজনাকে প্ৰমুখ্য কৰি উদ্যোক্তা মণ্ডলী আৰু আমাৰ অনুষ্ঠানত এই পুৱাৰে পৰা মোবাইল যোগে ঈশ্বৰৰ গুণনাম শ্ৰৱণ কৰিবলৈ আসনাধিষ্ঠ হৈছিলে মহামহন্ত কৃপালু বাৰ্তা সমস্তজনৰ সমস্ত শ্ৰীচৰণে শিক্ষা আমি সেৱা জনাইছোঁ। প্ৰভু কৃষ্ণ মাধৱ। আমি সেৱা জনাইছোঁ আজি আমাৰ এই ৰেখা বৰ্ণন কীৰ্তন শাস্ত্ৰভাগে কীৰ্তনৰ ব্যাখ্যা আগবঢ়াই আমাৰ সমস্তৰে কৃতাৰ্থ কৰিলে। আমাৰ শ্ৰদ্ধাৰ বৰা পাবলৈ আমি সশ্ৰদ্ধ ভক্তি আখ্যা নিবেদিছোঁ। বৰাবা কৃষ্ণ 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 গীতাই সেৱা ধৰিলোঁ। কৃষ্ণ মাধৱ মাধৱ কৃষ্ণ 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 কৃষ্ণ। আমাক বৰ কৃতাৰ্থ কৰে আপোনালোকে এনেদৰে যি ৰেখা বৰ্ণনৰ আধ্যাত্মিক সুন্দৰকে আমাক সবলীকৰণ কৰি স্বীকাৰ কৰিলে। প্ৰভু ভগৱন্ত এনেদৰে আপোনালোকৰ শ্ৰীমুখমন্ত্ৰীয়ে অনাগত দিনতো আমাক এনেদৰে বহু শাস্ত্ৰ এনেকৈ আগবঢ়াই কৃতাৰ্থ কৰিব বুলি আশা কৰি প্ৰভু ভগৱন্তই আপোনাক সদায় সুস্বাস্থ্য ৰাখক, দীৰ্ঘায়ু দিয়ক আৰু গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰটো এনেকৈ অধিক সাফল্য লাভ কৰি আগুৱাই দিয়ক। কৰ্মব্যস্ততাৰ মাজতো আমাক এনেদৰে কৃতাৰ্থ কৰে আৰু ঘৰৰ লগতে গৃহস্থী পৰিয়ালটো প্ৰভু ভগৱন্তৰ কুশলে মংগলে ৰাখক। আৰু আমাৰ ভগৱতী ভাষাত অনুষ্ঠানটোৰ আমি সৰ্বত প্ৰকাৰ উত্তৰ কামনা কৰোঁ। সদায় পুনৰ আমি সমস্তজনৰ চৰণলৈ তীৰ্থই সেৱা জনাই আমাৰ অনুভৱ ইমানতে সামৰিছোঁ। কৃষ্ণ মাধৱ। আগদিনাখন দেই কৃষ্ণ পুনৰ বিহু লগ জনালোঁ। কৃষ্ণ 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 কৃষ্ণ। আমি সেৱা ধৰিলোঁ দিব নোৱাৰে মাধৱ কৃষ্ণ মাধৱ মাধৱ কৃষ্ণ শ্ৰীমন্ত শংকৰ গুৰু মোৰ পৰম পুৰুষ কৃষ্ণ দেৱ ৰাম কৃষ্ণ হৰি পৰম মংগল নাম তাহান একান্ত ভক্ত হব হৃদ বান্ধৱ জানি মোৰ জয়ে জয়ে তান চৰণে গুৰু জনাব জয়ে জয়ে তান চৰণে গুৰু প্ৰণাম। গোবিন্দ 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 ৰাম পতিত পাৱন তোমাৰ নাম, পতিত পাৱন তোমাৰ নাম। ভকতি প্ৰসাদৰ সমস্তজন সুধীবৃন্দক আমাৰ অভাজনৰ সেৱা নিবেদন কৰিছোঁ। আজি কলিয়াবৰ জিলা শাখাৰ আমাৰ বৰা প্ৰভুজনাই উৰেষা বনন্তীৰ প্ৰথম অধ্যায় কীৰ্তন কৰি শ্ৰৱণ কৰালে আমি কৃতাৰ্থ হৈছোঁ। প্ৰভুজনালৈ আমি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। প্ৰভু আমাৰ সেৱাভাগী গ্ৰহণ কৰিব। মাধৱ কৃষ্ণ মাধৱ প্ৰভু আমাৰো সেৱাভাগ গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সুন্দৰ হৈছে বাৰু, ফূৰ্তি অকণমান ইফাল সিফাল হৈছে। আপুনি সুন্দৰকৈ বাক্যও দাঙি ধৰিছে, কীৰ্তন কৰিছে। আমি সমস্ত জনলৈ
সেৱাভাগ নিবেদন কৰিছোঁ। আৰু লগতে আমাৰ প্ৰভু এজন আছে আমাৰ লগতেও আমি ফুকন প্ৰভু আৰু সমস্তজনলৈ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ ভোগালী বিহুৰ লগৰে। প্ৰভু আমি চমু নগৰ ইমানতে সামৰিছোঁ। মাধৱ কৃষ্ণ কৃষ্ণ হয় আমাৰ জিলা তিতাবৰ। প্ৰভু আমাৰ নামটি শ্ৰী বিপিন গগৈ। কৃষ্ণ সেৱা ধৰিলো কিবা হয় হয় বৰহোলা আঞ্চলিক আমাৰ কৃষ্ণ। আমাৰ লগতে দয়াং আঞ্চলিক শাখাৰো ভকত এজন আছে কৃষ্ণ। আমি তেওঁকো মাত এষাৰি দিবৰ কাৰণে সেৱা জনাইছোঁ। মাধৱ গগৈ প্ৰভুলৈ সেৱা ধৰিছো প্ৰভু কৃষ্ণ। সভাপতি প্ৰভু প্ৰধানমন্ত্ৰী কৈছে কৃষ্ণ কৃষ্ণ। ৰবিগৈ প্ৰভুজনা হৈছে সংযোগ তেখেত অন্নপূৰ্ণা কৃষ্ণ সেৱা ধৰিছো প্ৰভু সমস্ত আই সমস্ত কৃষ্ণ 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 দয়াং আঞ্চলিকৰ কৃপালু চৰণলৈ আমি সেৱা ধৰিছো কৃপালু বাপ মাধৱ কৃষ্ণৰাম। হয় হয় দুইজন গগৈ বাপে আমাৰ অনুষ্ঠানত অনুষ্ঠান ভাগ কৃপা কৰিব দেই মাধৱ কৃষ্ণ। কৃষ্ণ প্ৰভু কৃষ্ণ হয় আজি নহওক সুন্দৰ আমাৰ আমি সদায় ভকতি প্ৰসাদত ভগৱন্তৰ গুণৰ নাম শ্ৰৱণ কৰি আছো। আজি অতি সুন্দৰভাৱে আমাৰ উত্তৰাখণ্ড ৰামায়ণৰ অন্তত এই কীৰ্তনৰ সুৰেখা বৰ্ণনৰ অংশটি পাঠ ব্যাখ্যাৰ অনুষ্ঠানটি আৰম্ভ হৈছে। আমাৰ অনন্ত বৰাবতে অতি সুন্দৰকৈ তেখেতৰ পন্থ বৰ সুন্দৰ মিঠা পাঠ কৰিছে আৰু লগতে ব্যাখ্যা কৰিছে। পাঠাংশৰ কথাখিনি সুন্দৰকৈ সৰল ভাষাৰে তেখেতে প্ৰকাশ কৰিছে। আমি কাহিনী কথা সকলোৱে গম পাইছো জানিছো। গতিকে বৰা ওপৰ সুস্বাস্থ্য কামনা কৰিছো, বিহুৰ শুভেচ্ছা জনাইছো আৰু সকলোলৈকে আমি বিহুৰ শুভেচ্ছা জনাই আছো। সুৰটো সম্পৰ্কত আমি এটা কথা মাত্ৰ কৈছো, বৰাওপে জানিব তেখেত অভিজ্ঞ। তেখেতে পৰৱৰ্তী সময়ত আমাক কীৰ্তনৰ সুৰেৰে পাঠ কৰিবলৈ সুন্দৰকৈ অংশগ্ৰহণ কৰাব। গতিকে সেই সম্পৰ্কে আমি ক'ব খোজা নাই। আমি কম বেছি পৰিমাণৰ সকলো কীৰ্তনৰ সুৰভাগলৈ জানোৱেই। পদৰ সুৰ আৰু দুলৰী ছবি সুৰ বৰাবত সেৱা ধৰিলো। কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা ধৰিলো আপোনালোক কৃষ্ণ মাধৱ অলপ চৰ্দি কাহ হৈ আছে মোৰ অকণমান। সেৱা ধৰিলো কৃষ্ণ কৃষ্ণ গগৈ প্ৰভু চৰণলৈ আমি সেৱা নিলো মাধৱ কৃষ্ণ 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 আমি অকণমান সেৱা ধৰিব বিচাৰিছো। কৃষ্ণ এই পবিত্ৰ হৈ থকা সভাৰ সভাপতি সম্পাদক সঞ্চালক সমস্তকে প্ৰণাম কৰি বিভিন্ন স্থানৰ পৰা এই দুভাগ দম্পতিৰ দ্বাৰা সমবেত সভাৰ বাপাৰৰ মাতৃ সমস্ত আমি আপোনাৰ সভাৰ চৰণলৈ তেওঁৰ ভক্তিৰ ভাৱ নিবেদন কৰিলে আমাৰ সেৱা ভাবি গ্ৰহণ কৃপা কৰিব কৃষ্ণ কৃষ্ণ কৃষ্ণ। আৰু লগতে সমস্ত আমাৰ বাপাৰৰ মাতৃসকলে মাঘ বিহুৰ ভোগালী উল্লাস জনাই আমি সেৱা নিবেদন কৰিলোঁ কৃষ্ণ কৃষ্ণ। আজি আমাৰ ভকতি প্ৰসাদ সত্যভাগিত সূৰ্যদৰৰ পৰা আমাৰ অনন্ত বৰা প্ৰভুজনাই পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিৰচিত কীৰ্তন শাস্ত্ৰ ভাগেৰে ইৰেখা বৰ্ণনৰ প্ৰথম অধ্যায়টি সুন্দৰ ধৰণে পাঠ আৰু বিশ্লেষণ কৰি সমস্ত জনকে কৃতাৰ্থ কৰিলে। আমি আমাৰ অনন্ত প্ৰভুজনাৰ চৰণলৈ সেৱা নিবেদন কৰিলোঁ। অতি সুন্দৰ ভাল লাগিলে। কৃষ্ণ বৰা প্ৰভু সেৱা ধৰিলো কৃষ্ণ সেৱা ধৰিলো কৃষ্ণ মাধৱ কৃষ্ণ কৃষ্ণ সেৱা ধৰিলো। আৰু আপুনি ইতিমধ্যে বহুবাৰ এনেধৰণে সত্ৰত পাঠ আৰু বিশ্লেষণেৰে সমস্ত জনকে কৃতাৰ্থ কৰি আহিছে আৰু ভৱিষ্যতেও কৰিব। প্ৰভু ভগৱন্ত আপোনাক সুস্বাস্থ্য দীৰ্ঘায়ু কৰি ৰাখক। আৰু আমি বিশেষ একো ক'বলৈ বিচৰা নাই। পৰম সভা বাপাৰৰ মাতৃ সমস্ত আমি আপোনাৰ
সবাই শ্ৰীচৰণত পুনৰবাৰ ভক্তি সহভাগে নিবেদন কৰি আমি আমাৰ বক্তব্য ইমান এটা সামৰিছো ধৰিলো। কৃষ্ণ কৃষ্ণ মাতটো বুজি নাপালো। কৃষ্ণ প্ৰভু আমি নগাঁৱৰ পৰা সেৱা ধৰিছো অমল বৰাই। কাইলৈ আছে বৰা ভাগৰ কৃষ্ণ দেই প্ৰবন্ধ পুৰুষে কৃপা কৰক। কৃষ্ণ প্ৰভু সেৱা ধৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ জয়গুৰু শংকৰ ভগৱতী প্ৰসাদ সত্ৰৰ সভাপতি প্ৰভুজনাকে প্ৰমুখ্য কৰি বিভিন্ন জিলা শাখাৰ পৰা সমবেত হৈ থকা ভক্তিপ্ৰেমী কৃপালু বাপাই সমস্ত সবাৰে অভয় পদ পংকজত আমি ভক্তি ভৰা সেৱা নিবেদন কৰিছো। আজি প্ৰথম এই সত্ৰত কীৰ্তন ভাগ আৰম্ভ হৈছে আৰু প্ৰথমতে আৰম্ভ কৰিছে কীৰ্তনৰ উৰেখাত বৰ্ণন পৰিকৃষ্ট ভাগ। অনন্ত বৰা প্ৰভুজনা কৃষ্ণ আপোনাৰ শ্ৰী চৰণত কোটি কোটি সেৱা নিবেদন জনালো। প্ৰভু কৃপা হওক। অতি সহজ সৰল ভাষাত আপুনি কীৰ্তন প্ৰথমৰ দ্বিতীয় কীৰ্তন ভাগি সৰল ব্যাখ্যা কৰি আমাক কৃতাৰ্থ কৰিলে। অতিশয় আনন্দিত হৈছো। আপোনাৰ কণ্ঠ সঁচাই সুন্দৰ আৰু সুৰৰ বিষয়ে কৈছে আৰু আমিও শুনি আছো। আমাৰ এই নাম অমৃতত আমাৰ পুণ্যশ্লোক দেউতাই আমাক আমি পাঠ কৰিছো। আমাৰ ভুল হলে আকৌ তেওঁ এনেকে কৰা চেষ্টা মানে কৰিবলৈ দিয়ে, তেনেকে চেষ্টা কৰো যদিও আমাৰো সম্পূৰ্ণ হোৱাগৈ নাই। কিন্তু এনে শুনো বোলে কোনোবাই পঢ়িলে কীৰ্তন পঢ়িছে দেই, এইটো মানে আঁতৰৰ পৰা গম পাব লাগে। গতিকে নিৰ্দিষ্ট সুৰ বান্ধি দিছে, তেনেদৰে আমি আগবাঢ়িব লাগিব। প্ৰত্যেকজনে আমি চেষ্টা কৰিব লাগিব। শিকি আছো। ভগৱন্তে কৃপা কৰক। আপুনিও তেনেদৰে সঠিক সুৰত আনিবলৈ চেষ্টা কৰিব, কাৰণ আমি পিছৰ সকলোকো শিকাই থৈ যাব লাগিব। তাকে আমাক অকণমান বুজিব পৰা কথাকেইটাকে ক'লো আৰু যদি ভুল হৈছে ক্ষমা কৰিব। সমস্তজনৰ কুশল কামনা কৰিলো। প্ৰভু ভগৱান আপোনাৰ সুস্বাস্থ্য দিয়ক, দীৰ্ঘায়ু কৰক, তাকে কামনা কৰি আমাৰ চমু অনুভৱ সামৰিলো। কৃষ্ণ জয়গুৰু শংকৰ মাধৱ। আমি আপোনাৰ সুন্দৰ অনুভৱ দাঙি ধৰি কৃপা কৰিলে মাধৱ কৃষ্ণ 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 জয়গুৰু শংকৰ। শ্ৰোতাসকলক আজি ভকতি প্ৰসাদ অনুষ্ঠানৰ শ্ৰদ্ধাৰ সভাপতি বাপকে মুখ্য কৰি বিভিন্ন পদবীত থকা ব্যক্তিপালৰ বাপাই সমস্ত, লগতে বিভিন্ন জিলা শাখাৰ পৰা নীৰৱে স্থাপন কৰা বাপাই সমস্ত সবাৰ চৰণলৈ আমাৰ ভক্তিপূৰ্ণ সেৱা ভাগি নিবেদন কৰিলো। লগতে আজি আমাক কলিয়াবৰ জিলা শাখাৰ পৰা আমাৰ শ্ৰদ্ধাৰ অনন্ত বৰা বাপ জনাই ইমান সুন্দৰভাৱে কীৰ্তনৰ পাছৰৰ লগতে সৰলীকৰণ কৰি আমাক অমৃত বাণী শুনালে। আমি পৰম কৃতাৰ্থ হৈছো। কৃষ্ণ প্ৰয়োজনা আমি তিনিচুকীয়া জিলাৰ আমি ভক্তিপূৰ্ণ সেৱা জনালো। কৃষ্ণ মাধৱ প্ৰভু সেৱা ধৰিলো। কৃষ্ণ 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 কৃষ্ণ। বহুত ধন্যবাদ। আপোনাৰ মাতটো শুনি ইমান সুন্দৰভাৱে লাগিলে। আজি বৰ সুন্দৰকে আমি বৰ্ণনা কৰি গ'ল। আমি নথৈ আনন্দিত হৈছো। ভৱিষ্যতো আমি আপোনাক খবৰ এনেধৰণৰ পাঠ ব্যাখ্যা আমি শুনাৰ আগ্ৰহেৰে আমি আমাৰ চমু অনুভৱ সামৰিলো। কৃষ্ণ 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 মাধৱ। আমি সেৱা ধৰিলো কৃপালু প্ৰভু মাধৱ। কৃষ্ণ সেৱা জনালো। ফিলবাৰীত বিহু ৰজন জনাই আছে বুলি শুনিছো দেই। সেৱা প্ৰভু একদম সময় নাই একেবাৰে। হয় কৃষ্ণ কৃষ্ণ। সম্পাদক প্ৰভু কৃপা হওক। কৃষ্ণ কৃষ্ণ মাধৱ কৃষ্ণ পৰম ভক্তি ভজন। হয় কৃষ্ণ প্ৰভু কৃষ্ণ পৰম ভক্তি ভজন। এই আমাৰ ভকতি প্ৰসাদ আধ্যাত্মিক মঞ্চ ভাগি শিৰৰ মুকুট স্বৰূপ সভাপতি প্ৰভুজনা পৰম শ্ৰদ্ধা সঞ্চালক প্ৰভুজনাকে প্ৰমুখ্য কৰি সমস্তজন আমাৰ অনুষ্ঠানলৈ অৱগত কৰি থকা বাপাই উৰিদা বান্ধৱ বাপাই হব চৰণ কমল শীতভাৱে পুনৰ সেৱা নিবেদন কৰিছো। আমি সেৱা নিবেদন কৰিছো পৰম ভক্তি ভজন আজিৰ মধ্যমণি পৰম শ্ৰদ্ধা কলিয়াবৰ জিলা শাখাৰ গুৰুজনাকান্ত সূৰ্যক মহামহন্ত অনন্ত বৰা প্ৰভুজনা বৰা প্ৰভু সেৱা জনাইছো। কৃষ্ণ প্ৰভু সেৱা ধৰিলো। মাধৱ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ হৈছে। সভাপতি প্ৰভুজনে এইখিনি কথা কৈছে। দুই এটা আমাৰ চুটি বিচুটি ৰৈ যোৱাটো স্বাভাৱিক। গতিকে এইখিনি কথা সভাপতি প্ৰভুজনে কৈছে। আৰু আমাৰ পৰম ভক্তি ভজন
আজিৰ অনুভৱ দাঙি ধৰা শ্ৰদ্ধাৰ প্ৰভু কৰিছে। গতিকে এইখিনি আমি অকণমান আগুৱাই গ'লে সুন্দৰ হ'ব। আমি এই ভকতি প্ৰসাদ আধ্যাত্মিক মঞ্চ ভাগিয়ে চিন্তা চৰ্চা কৰা হ'ল ভকতসকলৰ লগত ইজন সিজনৰ আলোচনা কৰি যে এই আজি আমাৰ উপৰঞ্চি কীৰ্তনত উপৰঞ্চি কথাকেইটা উপৰঞ্চি অধ্যায়কেইটা কিয়নো সংযোজন কৰিলে এই কথাখিনিৰ ওপৰত এটা আমি ভকতসকলৰ পৰা বিশ্লেষকসকলৰ পৰা কিবা এটা হ'লেও পাম বুলি ভাবি আমাৰ এই পৰিশিষ্ট যিটো আমাৰ উপৰঞ্চি ভাগি আমি ভকতি প্ৰসাদ অনুষ্ঠানলৈ সংযোজন কৰা হৈছে। গতিকে আশা ৰাখিছোঁ আমি এই ভাগৰ পৰা আপোনাৰ মহামন্ত্ৰৰ কৃপা হ'ব, আমি অকণমান হ'লেও কিবা এটা পাম। আজি বৰা প্ৰভুজনাই সুন্দৰভাৱে আগবঢ়াই পাঠভিত্তিক কথাখিনি সমস্তজনৰ আগত দাঙি ধৰিছে। নিশ্চয়কৈ সমস্তজনৰ অনুভৱৰ পৰা বুজি পোৱা গৈছে যে তেখেতসকলে ইয়াৰ পৰা এটা সুন্দৰ কিবা এটা পাইছে। গতিকে ভকত মহামহন্তসকলে অতি উত্তম ভকতসকলে সকলোখিনি চালি জাৰি চাই যিখিনি অলাগতিয়াল বস্তু সেইখিনি বাদ দি আচল বস্তুখিনি আহৰণ কৰি লৈ গতিকে এইখিনি আমাৰ ভকতসকলৰ মাজত হৈছে। আমি আশা ৰাখিছোঁ আপুনি ভৱিষ্যতে আমাৰ মাজত আহি সকলো ফালৰ পৰা দিহা পৰামৰ্শখিনি আগবঢ়াই আমাক কৃপা কৰি থাকিব। আমাৰ সামগ্ৰী পাঠ ব্যাখ্যা দি আগবঢ়াই আপুনি কৃপা কৰি থাকিব। আৰু প্ৰভুজনা সমস্ত ভকতসকলে জানে চাগে প্ৰভুজনা আমাৰ অধিৱেশনত ভকত দৰ্শন অনুষ্ঠানৰ খাদ্য বিভাগৰ সভাপতি হিচাপে আছে। আমি নিশ্চয়কৈ প্ৰভুজনাৰ হাতেৰে বা প্ৰভুজনাৰ কৃপাত এভাগী সিদ্ধ গ্ৰহণ কৰিবলৈ অধিৱেশনস্থলীত পাম। ভগৱন্তে প্ৰভুজনাক কুশলে ৰাখক, মংগলে ৰাখক, সুস্বাস্থ্য কৰি দীৰ্ঘায়ু কৰি ৰাখক। আৰু ভগৱন্তে প্ৰভুজনাৰ লগতে পৰিয়ালৰ সমস্ত সুস্বাস্থ্য দীৰ্ঘায়ু কৰি ৰাখক। আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা আছোঁ। বৰা প্ৰভু কৃষ্ণ। নিশ্চয়কৈ খোৱাৰ কাৰণে আপুনি চাগে লাগি ভাগি আছে আৰু কণিকা খাই আৰু আপুনি সমস্তজনে। গতিকে আমি আজি আপোনাৰ খবৰ কৃপাত মানে ভগৱন্তৰ প্ৰসাদ গ্ৰহণ কৰিবলৈ পাম বুলি আমি আশা ৰাখিছোঁ। ঈশ্বৰৰ কৃপা কৰিলে আৰু কৃষ্ণ কৃষ্ণ কৃষ্ণ। আৰু আমাৰ সমস্ত বাপাই সমস্তই এই আজিৰ উৰেখা বন্ধনৰ যি যি অধ্যায় আগবাঢ়ি গ'ল এইখিনি আপোনাৰ হবে সমস্তজনে শ্ৰৱণ কৰি আপোনালোকৰ শ্ৰৱণৰ মহাফলখিনি দাঙি ধৰি আমাক কৃপা কৰিলে আমি সেয়েহে সমস্তজনৰ চৰণত হেৰি থৈ সেৱা নিবেদন কৰিছোঁ। আৰু আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ সমস্তজনকে ভগৱন্তে যাতে কুশলে ৰাখক, মংগলে ৰাখক। আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ, দীৰ্ঘায়ু কৰি ৰাখক। এইখিনি আমাৰ প্ৰাৰ্থনা কৃষ্ণ। আৰু যিসকল পৰম শ্ৰদ্ধাৰ বান্ধৱে আজি আমাৰ মাজত নতুনকৈ আহি হ'লেও অকণমান আমাৰ তিতাবৰ জিলাৰ এই বিপিন গগৈ প্ৰভুজনা গগৈ প্ৰভু আপোনাৰ তিতাবৰ জিলাতে পৰে ন প্ৰভু কৃষ্ণ? হয় 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 কৃষ্ণ। আজি আপুনি নতুনকৈ সংযোজন হৈ আপুনি যি অনুভৱ অকণমান প্ৰকাশ কৰিলে সেইখিনিৰ পৰা আমি মহাশক্তি পাইছোঁ। আৰু আমাৰ গগৈ প্ৰভুজনা আৰু অন্নপূৰ্ণাৰ পৰা আমাৰ ডেৰাণ আঞ্চলিক শাখাৰ পৰা গোলাঘাট জিলাৰ তেৰায়ো যি কৃপা কৰিলে এই আপোনালোকৰ এষাৰি মাতত আমি মহাশক্তি পাওঁ। নিত্যদিনীয়া কাৰ্যসূচীত আগুৱাই যাবলৈ আমাৰ উৎসাহ উদ্দীপনাখিনি আমি পাওঁ। গতিকে আপোনালোকৰ কৃপা হৈছে, আপোনালোকে কৃপা কৰিছে। আৰু ভৱিষ্যতেও আমি আশা ৰাখিছোঁ আপোনাৰ মহামন্ত্ৰ সমস্ত আমাৰ অনুষ্ঠানলৈ আহি আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাক কৃপা কৰি থাকিব। এই আপোনাৰ খবৰ চৰণত আমি প্ৰাৰ্থনা জনালো প্ৰভু কৃষ্ণ কৃষ্ণ। আমাৰ ৰবি গগৈ মাত খাই দিলে নাই বাৰু? তেখেতো দিছিলে মাত খাৰ মাজতে কথা খাৰ মাজতে। হয় হয় কৃষ্ণ। আমি আপোনালোকৰ সমস্ত চৰণত সেৱা নিছোঁ আৰু সমস্ত পৰিয়ালবৰ্গকো ভগৱানে কৃপা কৰি সিহঁতৰ প্ৰাৰ্থনা জনাইছোঁ কৃষ্ণ। আৰু আমাৰ কৃষ্ণ যিসকল শ্ৰদ্ধাৰ বাপ বান্ধৱে আমাৰ এই অনুষ্ঠান ভাগিত অৱগ্ৰহণ কৰি থাকি মনৰ অনুভৱ প্ৰকাশ কৰি থাকে আৰু মনৰ অনুভৱ প্ৰকাশ কৰিম বুলিও বহু ভকত বাপ বান্ধৱ সমস্তই সময়ৰ অভাৱত বা অসুবিধাৰ কাৰণে ভাৱে মনৰ অনুভৱ প্ৰকাশ কৰিব নোৱাৰে। হ'লেও আমাৰ মাজত উপস্থিত থাকি আমাৰ অনুষ্ঠানভাগি ইমান সুন্দৰভাৱে পৰিচালনাৰ ক্ষেত্ৰত কোনো এটা অসুবিধা নোহোৱাকৈ যি আমাক কৃপা কৰি আছে সমস্তজনৰ চৰণত হেৰি থৈ আমি সেৱা নিবেদন কৰি আমাৰ সমনুভৱ ইমানতে সামৰণি মাৰিছোঁ। অপৰাধ বিনাশন তজ নাম নাৰায়ণ জানি নামে পক্ষী শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দাছিল কৰি মুখৰ ৰক্ষা কৰিছনে কৃষ্ণ। আৰু সভা পৰম শ্ৰদ্ধাৰ তেওঁৰ মুকুটচৰ সভাপতি প্ৰভুজনাই আমাক অনুষ্ঠানভাগি সামৰণি দিশলৈ লৈ যাবলৈ আজ্ঞা কৰিছে। গতিকে আমি অনুষ্ঠানভাগি সামৰণি দিশলৈ লৈ যাবলৈ বিচাৰিছোঁ। আৰু কালিলৈ ইপিনে আমি অনুষ্ঠানৰ প্ৰগতি ঘোষণা কালিলৈ
আমি চাবলৈ নহ'ল। বৰুৱাই আছে নেকি? নৱন্ত বৰুৱাই? অমল বৰাই। কালি আমাৰ অমল পঢ়াই আছে কৃষ্ণগাঁৱৰ ভক্তি মাতৃ, আমাৰ সকলোৰে পৰিচিত। আজি খালি মাতটো অকমান সভাপতি প্ৰভুজন ধৰাত দিগদাৰ হ'ল, মানে সকলোৰে অকমান পানী লাগিছে। এই পানী লগাৰ কাৰণে মাতবোৰ ইফাল সিফাল হৈছে অকমান, আৰু ঠাণ্ডাও বেছি পৰিছে যে, সেয়েহে মাত খাই আজি সভাপতি প্ৰভুজনাই ধৰিব নোৱাৰিলে। নহ'লে অমল পঢ়াই এগৰাকী আমাৰ একেবাৰে মানে আদিৰ পৰা আজিলৈকে সদায় প্ৰত্যেকদিনে সংযোগ লৈ থকা আই তেৰাই বহুবাৰ আমাৰ মাজত আমাৰ পাঠ আৰু ব্যাখ্যা আগবঢ়াইছে। গতিকে কালিলৈ তেৰাৰ পাঠ আৰু ব্যাখ্যা আছে। গতিকে সমস্তজনে তেৰাক অকমান কৃপা কৰিব, তেৰাই আহি আমাৰ মাজত পাঠ আৰু ব্যাখ্যা আগবঢ়াব। সমস্তজনে আজিৰ দৰে আহি অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰি আমাক আমাৰ লগতে আইগৰাকীক আৰু আপোনাৰ নিজেও ধন্য হৈ কৃপা কৰিব বুলি ভগৱন্তৰ চৰণত আপোনাৰ চৰণত প্ৰাৰ্থনা জনাইছো। কৃষ্ণ মাতটো অলপমান খেলি মেলি হৈ আছে, ঠাণ্ডা বেছি পৰিছে যে। আমাৰতো আৰু মাতে কি কৈছে ঠিকান নাই, আমাৰ মাত একেবাৰে ভাগি ছিগি শেষ হৈ আছে। বুলি সেৱা ধৰিছো প্ৰভু, সমস্ত সেৱা নিবেদিছো সমস্ত লৈকে প্ৰভু। পুৱাৰ প্ৰতিভা সেৱা ধৰি আপোনাক মহামহন্ত গুৰুজনাৰ একান্ত খবৰ গাই নাই পৰা প্ৰভু প্ৰমুখ কৰি আমাৰ সম্পাদক সঞ্চালক সমস্ত লৈকে আমাৰ মহা বৈকুণ্ঠ দ্বিতীয় বৈকুণ্ঠ স্থানস্বৰূপ ভগৱতী প্ৰসাদ তোমাৰ সত্ৰ ভাতিৰ সমস্ত আই মাতৃ বান্ধৱৰ চৰণ যুগলত আমি কোটি কোটি সেৱা নিবেদিছো। অপৰাধ মাজেৰে কৰি আপোনাৰ খবৰ চৰণ তলত ঠাই দিয়ে আমাক কি কৰা কৰি এইখিনিয়ে প্ৰাৰ্থনা আপোনাৰ খবৰ চৰণলৈ আগবঢ়াই সামৰণি মাৰিছো। কৃষ্ণ কৃষ্ণ থাকিলে নাখামগে দেই, কিন্তু আমি কৃষ্ণ গায়ে নাই ধৰিলো বিহুৰ বতৰত আনন্দ কৰিব লাগে। কৃষ্ণ হাঁহি হাঁহি খুৱাব লাগে, হাঁহি হাঁহি খোৱালে খাম কৃষ্ণ 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 কোটি কোটি সেৱা নিবেদিছো সমাজলৈ দত্ত প্ৰভুকে প্ৰমুখ কৰি সমস্ত লৈছে কমলাই কৃষ্ণ কোটি কোটি সেৱা নিবেদিছো। কৃষ্ণ কৃষ্ণ জয় জয় কৃষ্ণ গাই নাই, আমিও সেৱা জনাইছো দেই। কৃষ্ণ প্ৰভু কোটি কোটি সেৱা নিবেদিছো প্ৰভু, কৰি আছো সমস্ত প্ৰভু। কৃষ্ণ কৃষ্ণ আমি সভাপতি প্ৰভুজনাৰ আজ্ঞা শিৰোগত কৰি অনুষ্ঠানভাৱে সামৰণি দীঘলৈ আগবাঢ়িছো। সমস্তজনে বুলিব কৃষ্ণ কৃষ্ণ হৰি হৰি শ্ৰীমন্ত শংকৰ হৰি কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ কৃপাৰ সাগৰ দৈৱকীৰ নন্দন পুৰী মুখেটো আগনাম কৃষ্ণ আমিও তোমালৈ ভাল লাগিছে মাতটো শুনি। কাৰ বিপিন গগৈ বাবু। কৃষ্ণ কৃষ্ণ নাতি সেৱা জনাইছো দেই নাতি। কৃষ্ণ কৃষ্ণ নামটো কি আছিলে কোৱাচোন? বৈষ্ণৱজ্যোতি গগৈ।
সদায় থাকিবা দেই তুমি। তুমি কঁকাল সদায় থাকিবা। কৃষ্ণ আমাৰো নাতি দেই। কৃষ্ণ আমাৰো নাতি। তোমাৰ নামটো বৰ সুন্দৰ। বৈষ্ণৱ। বৈষ্ণৱ। হয় হয় বৈষ্ণৱ। ভগৱন্তে কৃপা কৰক তোমাক। কৃষ্ণ বাবু অনন্ত বাবু কৃষ্ণ সেৱা জনাব সমস্ত জনৰ ওচৰতে আমি জনাইছো। সমস্ত চৰণ জগতৰ কোটি কোটি সেৱা কৰিছো বৈষ্ণৱ প্ৰভু কৃষ্ণ সমস্ত কৃষ্ণ কৃষ্ণ পূৰ্ণানন্দ দত্ত প্ৰভু কৃষ্ণ আপোনাক যে আজি অকমান সভাপতি প্ৰভুৰ ওচৰলৈ যাবলৈ ক'লো এই নতুন ভকত কেইজনক ল'বৰ কাৰণে দেই প্ৰভু। আমি গলোতো। হয় 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 এই একেবাৰে জ্ঞাতি পঠিয়াই দিলো আৰু জ্ঞাতি জেগালৈ। আজি কালিলৈ পুৱা আপোনাৰ ঘৰৰ পৰা জ্ঞাতিৰ লগত কথা পাতিম। হয় 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 আমাৰ বৈশ্যবাপ আহিছে। বৈশ্যবাপ হয় নেকি? বৈশ্যবাপ আমাৰ কৈছে নেকি? হয় 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 সমস্তকে সেৱা জনালো আৰু আজি কৰিব সমস্ত শিশলাতে ভোগালী বিহুৰ ওলগ জনালো দেই। সমস্তকে ভগৱানে পৰিয়ালক কৃপা কৰক। ভোগে উপচি পৰা বৈশ্যবাপৰো বিশেষকে মাত হ'ব কৃষ্ণ ধৰি প্ৰভু। জয় গুৰু শংকৰ। কৃষ্ণ।